চবকে নমস্কাৰ আৰু জয় আই অসম। বিহুৰ শুভেচ্ছা থাকিল চবকে। এণ্ড আজি আমি চিছেটৰ ওপৰত ক'ব গৈ আছোঁ। মই গোটেই ইয়াত লিখি আনিছোঁ কেনেকৈ কি কৰিম। চ' তাৰ আগতে মই এটা কথা কৈ দিওঁ, যিহেতু আপুনি জানে নটিফিকেশ্যন ওলাল 78 পোষ্ট আহিছে। চ' আমি মেহনতটো বেছি কৰিবই লাগিব আৰু আজি ফুল্লি এই ভিডিঅ'টো চিছেটৰ ওপৰত হ'ব। কিন্তু তাৰ আগতে মই আপোনালোকৰ কাৰণে কিবা জনাব বিচাৰোঁ। আছাম হিষ্ট্ৰী, আছাম জগ্ৰাফী আৰু আছাম কালচাৰৰ নোটছ, পেইড নোটছ এভেইলেবল আছে আৰু লগত ইণ্ডিয়ান জগ্ৰাফীৰ নোটছো আছে। ইণ্ডিয়ান জগ্ৰাফীৰ নোটছ মেপিঙৰ হিচাপত আছে, এনেকুৱাভাৱে মই বনাই দিছোঁ হাতেদি, কিয় অলৰেডি এনেকুৱা ওপৰত কুৱেশ্যন আহিছে। এণ্ড APSC যেতিয়া কুৱেশ্যন সোধে বহুত টাফ সোধে ইণ্ডিয়ান জগ্ৰাফীৰ পৰা। লাইক জজিলা পাছ ক'ত আছে কেতিয়াও নুসুধিব, ক'ব কি জজিলা পাছ কোনটোৰ পৰা কোনটো জেগা কানেক্ট কৰে। চ' আপুনি ভালকৈ মেপিংটো জানিব লাগিব। সেইকাৰণে ইণ্ডিয়ান জগ্ৰাফী নোটছ, আছাম জগ্ৰাফী, আছাম কালচাৰ এণ্ড আছাম হিষ্ট্ৰী, এই চাৰিটা নোটছ এভেইলেবল আছে। মই কমেণ্টত হোৱাটছএপ গ্ৰুপৰ লিংকটো দিছোঁ, আপুনি এন্তে গৈ জইন কৰক গ্ৰুপটো আৰু মোৰ কাৰণে পাৰ্চনেলি DM কৰক নোটছ বুলি কৈ। মই বাকী প্ৰচেছকেইটা তাত বুজাই দিম। যদি আপোনাৰ এন্তে ইণ্টাৰেষ্ট আছে তেতিয়াই পাৰ্চেছ কৰিব। যদি নিজৰ নোটছ আছে দি বেষ্ট হয়, কেতিয়াও বেলেগৰ নোটছ ফ'ল' কৰিব নালাগে। কিন্তু আপুনি যদি বিগিনাৰ্ছ, আপোনাৰ লগত যদি টাইম নাই, আপোনাৰ যদি নিজৰ নোটছ নাই, আপুনি মোৰ নোটছটো ফ'ল' কৰিব পাৰে, যিহেতু এতিয়া টাইম নাই আৰু জল্দি পঢ়িব লাগে। চ' এটা মিনিমাল প্ৰাইচত মই এভেইলেবল কৰাইছোঁ, ঠিক আছে। আৰু যদি লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, শ্বেয়াৰ কৰা নাই, প্লিজ কৰি দিব। এনেকৈ ভিডিঅ'ছ বনাই থাকোঁতে বহুত মটিভেশ্যন আৰু এনাৰ্জি আহে। আৰু ষ্টে টিউন। মেইন টপিকটোলৈ আহোঁ, চিছেট, ঠিক আছে। চিছেটটোৰ ওপৰত আজি মই কি টপিক হয়, ক'ৰ পৰা পঢ়িব পাৰি, ঠিক আছে, আৰু কিমান এটেম্প কৰিব লাগে, মই সেইটো মানে পাৰা পৰ্যন্ত ইয়াত বুজাই দিব চেষ্টা কৰিম। চাওক, চিছেটত আমি এটা কথা জানো, 80টা কুৱেশ্যন থাকে, 100টা কুৱেশ্যন নাথাকে কিন্তু দেই। আমাৰ যোনটো GS 1 থাকে, চিছেট GS 2 হয়, যোনটো দুপৰীয়া হয়, ঠিক আছে। কুৱেশ্যন 80টা থাকে, ঠিক আছে। GS 1ত কিন্তু কুৱেশ্যন আকৌ 100টা থাকে, মনত ৰাখিব। আৰু মাৰ্ক GS 1ত 2 মাৰ্ক থাকে এটা কুৱেশ্যনত, কিন্তু এই চিছেটত এটা মাৰ্ক, কিন্তু এটা কুৱেশ্যনৰ মাৰ্ক কিন্তু 2.5K, ঠিক আছে। নেগেটিভ মাৰ্ক মানে একচুৱেলি মই পাহৰি আছোঁ, 0.5K হয় নে 0.63K হয়, মোৰ একজেক্ট মনত অহা নাই। চ' মই দুটাই দিছোঁ, কিন্তু নেগেটিভ মাৰ্ক আছে আৰু, ঠিক আছে। আৰু এইটো কোৱালিফাইং পেপাৰ, কিন্তু মনত ৰাখিব, চিছেট পেপাৰ ইজ জাষ্ট কোৱালিফাইং। আপোনাৰ সিহঁতক খালি 33% আনিব লাগে পেপাৰৰ। এতিয়া 33% মানে মোটামুটি আপোনাৰ 27 কুৱেশ্যন কাৰেক্ট হ'ব লাগে, which will bring 67.5 marks to you. এতিয়া 27 কুৱেশ্যন যে কাৰেক্ট হ'ব লাগে, তাত মানে নেগেটিভ হটাই কিনি কাৰেক্ট হ'ব লাগে আৰু, বুজিলেনে? চ' একজেক্ট আপুনি যদি এক্সামত গৈ 27 এটেম্প কৰিলেতো নহ'ব, আপোনাৰ ক্লিয়াৰ নহয়। এতিয়া মই আপোনাৰ সিহঁতৰ কাৰণে এক্সাম্পল কেইটামান দিম। চাওক, মই বহুত মানুহ কাৰণে চিনি পাওঁ যোনে GS 1ত 95+ আনিছিল এইবাৰ, ঠিক আছে। কিন্তু এইটো GS 1 হা, কিন্তু GS 2ত কি আনিছে 52, ঠিক আছে। ফেইল হৈ গ'ল, দিব পৰা নাই। বহুত নলেজেবল কিন্তু মানুহটো দেই, কিন্তু দিব পৰা নাই, ঠিক আছে। মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টকেইটাও জানো যোনে GSত 90+ আনে, 95+ নহয়, অলমষ্ট 3 ডিজিট আনে, 100 ক'ব পাৰোঁ, ঠিক আছে, GS 1ত। কিন্তু ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে আকৌ GS 2ত কেনেকৈ ভাবে মই নাজানো, যে যোনটো আমাৰ 67 মাৰ্ক আছে, 67.5 মানে ৰাউণ্ড ফিগাৰ কৰি দিয়ক, 68 হ'ব, এইটো নহয় জানো, 68 হ'ব। চ' 68 মাৰ্কো আনিব নোৱাৰে, ফেইল হৈ যায়, ঠিক আছে। এণ্ড যদি আপুনি GS 1ত লাগে আপুনি 100 মাৰ্ক এবভে আনিছে, একো কাম নাই যদি আপুনি চিছেটত 68+ মাৰ্ক যদি আনিব নোৱাৰে, নেগেটিভ হটাই কিনি আৰু, ঠিক আছে। চ' ডেট ইজ দ্য ইছ্যু। সেইকাৰণে GS যেতিয়া চিছেট এপিয়াৰ হ'ব যাব, এটা ষ্ট্ৰেটেজি লৈ যাব লাগে, GS 1 আৰু GS 2। প্ৰিলিমছৰ যোনটো GS 1 আছে, এইটো কাৰণেও এটা ষ্ট্ৰেটেজি আছে। নাম্বাৰ 1টো হ'ল টাইম মেনেজমেণ্ট। কেনেকুৱাভাৱে আপুনি টাইম মেনেজ কৰে, কোনটো কুৱেশ্যন এটেম্প কৰে। এতিয়া মই চিছেটত কি আহে, বেছিভাগ মই 3টা পৰা 4টা ডাইমেনশ্যনত ভাগ কৰিম চিছেটক। এটাটো হ'ল মেথছ, ঠিক আছে। এটাটো হ'ল আপোনাৰ ৰিজনিং, ঠিক আছে। এটাটো হ'ল আপোনাৰ ৰিজনিং, ঠিক আছে। আৰু এটাটো হ'ল আপোনাৰ কি কয়, ডিচিশ্যন মেকিং, ঠিক আছে। এটাটো হ'ল আপোনাৰ ডিচিশ্যন মেকিং এবিলিটি, আৰু আপোনাৰ ডিচিশ্যন মেকিং এবিলিটি দিয়ে। ইয়াত বেচিকেলি চিটুৱেশ্যনকেইটা দি দিয়ে আৰু 4টা অপশ্যন দি দিয়ে। আপোনাৰ কাৰণে মানে কয় যে কি মানে এই আপোনাৰ ইনিচিয়েটিভ বা ষ্টেপটো হ'ব লাগে। এইটো ইজিয়ে থাকে বেছিভাগ, ঠিক আছে। আৰু লাষ্ট হ'ল আপোনাৰ RC, মানে ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছৰ, ঠিক আছে। চ' এতিয়া এটা কথা চাব, মেথছ নহয়, সাংঘাতিক
ইজিও থাকে সাংঘাতিক টাফো থাকে মই টাফটো নকওঁ কিয় মই নিজে গাধা মই এনেকুৱা ষ্টুডেণ্ট যোনে মেথছ একেবাৰে বেয়া পাওঁ মোৰ দ্বাৰা মেথছ নহয়েই মানে মই এইবাৰো চিছেটত মই 3টা কুৱেশ্যন কৰিছিলোঁ মাত্ৰ মেথছৰ নহয় 4টা কুৱেশ্যন কৰিছিলোঁ মেথছৰ 3টা নে 2টা মোৰ ৰং হ'ল মাত্ৰ এটাহে কাৰেক্ট হৈছিল ঠিক আছে মোৰ মানে সেই অৱস্থা মেথছত আপুনি এতিয়া ভাবিব পাৰে মানে মোৰ নিচিনা যদি বেয়া আৰু গাধা মানুহ মেথছত আছে ক'লে মই লাগে ময়ে আছোঁ আৰু বুজিলেনে সেইকাৰণে মোৰ আকৌ ৰিজনিং ডিচিশ্যন মেকিং এণ্ড আৰ চিটো ষ্ট্ৰং আছে এতিয়া ষ্ট্ৰং কেনেকৈ আছে ক'ব গ'লে এনেকুৱা নহয় যে ৰিজনিং ডিচিশ্যন মেকিং আৰু আৰ চি মোৰ গোটেই কুৱেশ্যন কাৰেক্ট যায় ঠিক আছে ইয়াতো ভুল হয় মোৰ কিন্তু একদম মিনিমাল ভুল হয় মানে নেগলিজিবল ভুল হয় ঠিক আছে চ' এই নেগলিজিবল ভুল কেনেকুৱা হয় মই দেখাই আছোঁ কিয় কি বহুত কুৱেশ্যন এনেকুৱা থাকে ন আপোনাৰ হিচাপে লাগে যে কাৰেক্ট হ'ব কিন্তু সেইটো ৰং হৈ যায় কিন্তু মিনিমাল থাকে যেনেকৈ কি ডিচিশ্যন মেকিঙত নহয় যদি ধৰক 5টা কুৱেশ্যন আহিছে ডিচিশ্যন মেকিং 5টাৰ পৰা 8টামান কুৱেশ্যন আহে আৰু ডিচিশ্যন মেকিঙত যদি আহে 5টাৰ পৰা 8টা কুৱেশ্যন মোটামুটি 4টাৰ পৰা 6টা কুৱেশ্যন নহয় ইজি থাকিব ঠিক আছে কিন্তু 2টা কুৱেশ্যন অলপ টাফ থাকিব 2টা কুৱেশ্যন টাফ থাকিব 2টা কুৱেশ্যন এইটোত আপোনাক কি লাগিব যে আপুনি যোনটো আনচাৰ কৈ মানে টিক কৰি আছে এইটোৱে কাৰেক্ট হ'ব কিন্তু লাষ্টত গৈ থৈ সেইটো ৰং হৈ যায় মানে ডিচিশ্যন মেকিঙত অলপ ট্ৰিকি কৰি দিয়ে লাষ্ট 2টা কুৱেশ্যনটো ঠিক আছে মানে চ' হ'লেওতো আপুনি যোনটো মেজৰিটি আছে এইটোতো আপুনি কৰিব পাৰি আছে ন এণ্ড আৰ চিটো ইটছ ট'টেলি ডিপেণ্ড অন মতলব আপোনাৰ ইংলিছ আপোনাৰ যদি ইংলিছ ভাল আছে এভাৰেজো যদি আছে ন আপুনি পাৰি যাব মই সঁচাকৈ কৈছোঁ ইউ পি এছ চিৰ ষ্টেণ্ডাৰ্ডত চিছেট নাহে কিন্তু এ পি এছ চিত এটা কথা মনত ৰাখিব আৰ চি ৰিডিং কম্প্ৰিহেনশ্যন যোনটো আছে নহয় এজ কম্পেয়াৰ টু ইউ পি এছ চি আপুনি যদি চাব যায় বহুত সহজ আহে এতিয়া চাওক মই মানুহটো বেলেগ আপোনাৰ এতিয়া মানুহটো বেলেগ অপিনিয়ন ডিফাৰ কৰিব পাৰে মই আই উইল ৰেচপেক্ট ইয়াৰ অপিনিয়নটো কিন্তু এজ এ জেনেৰেল পাৰ্চপেক্টিভত মই যদি কওঁ ন আৰ চিটো একচুৱেলি ইমান টান নাহে কিন্তু আপুনি ইউ পি এছ চিৰ লগত কম্পেয়াৰ কৰিবই নোৱাৰে চি ছেট পেপাৰ একদম সহজ আহে ঠিক আছে চ' মই বিনা মেথছত মই মানে চি ছেট ক্লিয়াৰ কৰোঁ ঠিক আছে আৰু এইটো মোৰ ভাল মাৰ্ক আহি যায় 90+ আহি যায় মোৰ মাৰ্ক আৰু 90+ নালাগেও একচুৱেলি কিমান আৰু 90+ যে আহে কিয় আহে মই ক'ম বিকজ মই কুৱেশ্যনেই এটেম্প কৰোঁ বহুত কম মই 42 পৰা 45 কুৱেশ্যন এটেম্প কৰোঁ আৰু তাৰ পৰা মানে 90+ মাৰ্ক আহি যায় ঠিক আছে এতিয়া কুৱেশ্যন কিমান এটেম্প কৰিব লাগে মই সেইটোৱে দেখাম লগত মই ফাৰ্ষ্টত অলপ মেথছৰ টপিককেইটাত আহি যাম চাওক মই ইয়াত আপোনাৰ সিহঁতৰ কাৰণে এটাই কথা ক'ম আপোনাৰ সিহঁতে যদি মেথছ পাৰে তে মেথছ কৰক ঠিক আছে আৰু মেথছ নোৱাৰে যদি ইটো নাভাবিব যে আপোনাৰ দ্বাৰাই চি ছেট নহ'ব ইটো নাভাবিব কিন্তু বিনা মেথছতো চি ছেট ওলাই যায় মই আপোনাৰ সিহঁতৰ কাৰণে ইয়াত কি কৈছোঁ 3টা ডাইমেনশ্যন ক'লোঁ 4টা ডাইমেনশ্যন ক'লোঁ নহয় এটা হ'ল মেথছ ঠিক আছে এটা হ'ল ৰিজনিং ঠিক আছে এটা হ'ল ডিচিশ্যন মেকিং ঠিক আছে আৰু এটা হ'ল ৰিডিং কম্প্ৰিহেনশ্যন চাওক এতিয়া ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ডিচিশ্যন মেকিংটো আপুনি ক'তো প্ৰেক্টিচ কৰিব নোৱাৰে ঠিক আছে ন এইটোতো এক্সামত গৈয়ে হ'ব যি হ'ব বা যদি আপুনি টেষ্ট চিৰিজ কিনছে গ'লতো তাত হৈ যাব কিন্তু মেথছ আৰু ৰিজনিং এইটোৰ আপুনি প্ৰেক্টিচ কৰিব পাৰে ইউটিউবত বহুতটা ভিডিঅ'ছ আছে ঠিক আছে চ' এতিয়া এই 4টাৰ পৰা আপুনি কোনটো মানুহ আপুনি ফাৰ্ষ্টত চাই ল'ব এই 1 2 3 যোনটো আছে ন মেথছ ৰিজনিং এণ্ড ডিচিশ্যন চাওক আপোনাৰ যদি মেথছ ভাল আছে ন তে চিন্তা নাই কিয় মেথছত নহয় একিউৰেট মাৰ্ক আহে বুজিলেনে মেথছত এটাই বস্তু কি ভাল আপুনি যদি জানে যদি কাৰেক্ট হয় আনচাৰ মানে কাৰেক্টে আৰু ইয়াত মানে ৰং হোৱা চান্সেছ নাই কিন্তু ৰিজনিং ডিচিশ্যন মেকিং এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন সদায় মানে 1% এটা চান্স থাকে যে আপোনাৰ ৰং হ'ব ঠিক আছে চ' ইয়াত ৰিজনিং লিখি দিওঁ আকৌ ঠিক আছে দেন ডিচিশ্যন মেকিং DM লিখি দিলোঁ ঠিক আছে এণ্ড দেন ৰিডিং কম্প্ৰিহেনশ্যন এতিয়া মেথছত নহয় আপুনি একিউৰেট মাৰ্ক পাব আপুনি যিমানেই লিখিছে যিমানেই এটেম্প কৰিছে যদি আপুনি মেথডটো জানে কি ফৰ্মুলা এপ্লাই কৰিব লাগে এইটো জানে টিপছ এণ্ড ট্ৰিক্স যদি জানে আপোনাৰ কাৰেক্ট হ'ব ইয়াত মানে গোটা মাৰ্ক পায় আৰু বুজিলেনে চ' মেথছৰ এইটোৱে ভাল কিন্তু আপুনি যদি মেথছ নাজানে তে ৰিজনিং ডিচিশ্যন মেকিং এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন ইজ এনাফ টু ক্ৰেক দ্য চি ছেট হাউ এতিয়া মই ক'ব গৈ আছোঁ ৰিজনিঙত ডিচিশ্যন মেকিঙত এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন আপুনি যদি এই 3টা ষ্ট্ৰং আছে ন তে আপোনাৰ মেথছ উইক হ'লেও একো অসুবিধা নাই আৰামছে আপোনাৰ ওলাই যাব ঠিক আছে আৰু যদি ধৰক আপোনাৰ মেথছো ষ্ট্ৰং আছে ৰিজনিঙো ষ্ট্ৰং আছে ডিচিশ্যন মেকিংটো এইটো ষ্ট্ৰং হ'বই ৰিডিং কম্প্ৰিহেনশ্যনো ষ্ট্ৰং আছে তে আপোনাৰতো চিন্তা কৰাৰ কোনো কথাই নাই ইয়াত ঠিক আছে কিন্তু মনত ৰাখিব যে খালি মেথছ ইজ নট দ্য ডিচাইডিং ফেক্টৰ ৰিজনিঙো বহুত আছে ৰিজনিঙতো ভাল কুৱেশ্যন আহে পাজল পৰা কুৱেশ্যন আহি যায় বহুত মানুহে পাজল বনাব নোৱাৰে ঠিক আছে ডিচিশ্যন মেকিঙতো ভালকৈ মানুহে ডিচাইড কৰিব নোৱাৰে যে কোনটো কৰিব লাগে নালাগে ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যনত ইটছ ট'টেলি ডিপেণ্ডছ কি আপোনাৰ ইংলিছটো কেনেকুৱা
আপুনি কিমান বুজি পাইছে সেই পেছেজটো পঢ়ি কিনি নহয় আপুনি বুজি পাব লাগিব ন চ' আপুনি কিমান বুজি পাইছে এইটো টোটেলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে চ' এতিয়া মই ইয়াত অলপ যত্ন কৰিম দেখাব চাব আপোনাৰ যদি চাৰিটাৰ পৰা মই যোনটো ইয়াত ক'লোঁ চাৰিটা পইণ্ট ঠিক আছে এইটোত যোনটো মই চাৰিটা পইণ্ট ক'লোঁ যদি চাৰিটা ছাবজেক্টে ভাল আছে ন আপোনাৰ চিন্তা নাই আপোনাৰ চিছেট ওলাল আৰু কিন্তু চাৰিটাৰ পৰা যদি তিনিটা ছাবজেক্টো আপোনাৰ যদি ভাল আছে তেতিয়াও আপোনাৰ চিছেট ওলাই যাব মনত ৰাখিব ঠিক আছে কিন্তু মই এটাই কথা ক'ম দুটা নকৰিব ধৰক দুটা ছাবজেক্ট আপোনাৰ ভাল আছে আৰু দুটা ছাবজেক্ট আপোনাৰ উইক আছে এনেকুৱা নকৰিব ঠিক আছে আৰু মই অলৰেডি কৈছোঁ যে চিছেটটো ক্লিয়াৰ কৰিবৰ কাৰণে মেথছ ইজ নট জৰুৰী মেণ্ডিটাৰী নহয় ইট ইজ অলৱেজ অপশ্যনেল ঠিক আছে ফৰ এক্সাম্পল মই নিজে এটা মানে প্ৰাইম এক্সাম্পল মই মেথছ একদম গাধা বহুতেই গাধা মানে ক'ব গ'লে ঠিক আছে মই চাগে আপোনাৰ এতিয়া যোনে চাই আছে মই তাৰ পৰা আৰু বেয়াকৈ মানে মই মেথছকেইটা জানো আৰু কিন্তু হ'লেও মোৰ 90+ আহি যায় 41 to 42 কুৱেশ্যন এটেম্প কৰাৰ পাছত এতিয়া কুৱেশ্যন এটেম্পৰ কথাটো কওঁ কিমান কুৱেশ্যন এটেম্প কৰিব লাগে নালাগে চাওক টোটেল 80টা কুৱেশ্যন আহেতো নহয় জানো 80টা কুৱেশ্যন আহে এতিয়া আপোনাৰ এইটো একিউৰেচিৰ ওপৰত ঠিক আছে এতিয়া আপুনি কিমান ভাল আছে ৰিডিং কম্প্ৰিহেনশ্যনত ৰিজনিঙত আপুনি নিজে বিবেচনাটো কৰক তাৰ পাছত আপুনি ভাবক যে আপুনি কিমান এটেম্প কৰিব লাগে নালাগে ঠিক আছে কিন্তু জেনাৰেলি বেছি এটেম্প কৰি লাভ নাই 45 to 55 কুৱেশ্যন যদি এটেম্প কৰিছে ন ঠিক আছে হৈ যায় আৰু ঠিক আছে 45 to 55 কুৱেশ্যন যদি এটেম্প কৰে একদম মানে ভালকৈ যোনটো পাৰা কুৱেশ্যনটো কৰি কিনি নাপাৰা কুৱেশ্যন নল'ব নহ'লে নেগেটিভ মাৰ্ক লৈ যাব ঠিক আছে মই কোৱা নাই বহুত মানুহ মই এনেকৈ চিনি পাওঁ যাৰ GS 1ত বুজিলেনে মই মানে সাংঘাতিক আৰু GS 1ত মোৰো ইমান মাৰ্ক নাহে সিহঁতৰ ইমান ভাল মাৰ্ক আহে কিন্তু GS 2ত সিহঁতে মানে মাৰ খাই যায় GS 2ত ফেইল হৈ যায় GS 2ত ফেইল হ'লেতো কামেই নাই ন আপোনাৰ নোলাল প্ৰিলিমছ নোলাল কিয় কি এইটোতো কোৱালিফাইং পেপাৰ হয় চ' GS 1ত আপোনাৰ যিমানেই মাৰ্কছ কিয় নাহক GS 2ত কিন্তু আপোনাৰ মিনিমাম 33% মাৰ্কটো হ'বই লাগিব কিন্তু এইটো একদম মনত ৰাখিব আৰু GS 1টো ভালকৈ কৰিবই লাগিব যিহেতু এইবাৰতো 78 পোষ্ট আছে কাট অফ বেছি হাই যাব চাগে এইবাৰ ঠিক আছে চ' মই এইটোৱে আজি এই ভিডিঅ'টোত অলপ মানে যত্ন কৰিছোঁ বুজাবৰ কাৰণে চ' আজিৰটো ভিডিঅ'ৰ কাৰণে এইটোৱে বাকী মই অলৰেডি চেনেলত বাকী আছাম কালচাৰ আছাম হিষ্ট্ৰী ইণ্ডিয়ান পলিটি কাৰণে কি ইম্পৰ্টেণ্ট এৰিয়াছ হয় মই এইকেইটা ডিছকাছ কৰিছোঁ আপুনি এতিয়া গৈ চাব পাৰে মোৰ প্লেলিষ্ট মানে ভিডিঅ'ৰ লিষ্টকেইটাত আপুনি চাব পাৰে চ' মই এইটোৱে ক'ম চিছেট নেগলেক্ট নকৰিব আৰু চিছেট পৰা ভয় নাখাব চিছেট ইমান কোনো ডাঙৰ তীৰ মাৰা নহয় জাষ্ট আপুনি ষ্ট্ৰেটেজি নহয় ঘৰ পৰা বনাই যাব আৰু মই এটা কথা কৈ দিওঁ প্ৰিলিমছত সোমোৱা আগত GS 1 আৰু GS 2ত আপোনাৰ কি ষ্ট্ৰেটেজি থাকিব নহয় অলৰেডি ঘৰ পৰা মানে ভাবি যাব ঠিক আছে বা আপোনাৰ কোনোবা যদি মেণ্টৰ আছে সিহঁতৰ লগত ডিছকাছ কৰি যাব কি হয় এক্সামত গৈ নহয় আপুনি নাৰ্ভাছ হৈ যাব মনত ৰাখিব এক্সামত গৈ ভাল মানুহ নাৰ্ভাছ হৈ যায় আৰু এইটো ফাৰ্ষ্ট এটেম্প ছেকেণ্ড এটেম্প লৈ কোনো কথা নাই যোনে থাৰ্ড এটেম্পো দিব গৈ আছে ন সিও নাৰ্ভাছ হয় কিন্তু ঠিক আছে চ' ডেট ইজ দ্য থিং আগৰ পৰাই মানে ষ্ট্ৰেটেজি বনাই যাব ফৰ এক্সাম্পল চিছেট ন এতিয়া চিছেটত আপুনি কিমান কুৱেশ্যন এটেম্প কৰিব এইটো আপোনাৰ হিচাপ পৰা বনাই যাব কিয় কি গোটেই কুৱেশ্যনটো মেথছৰ নাহে যদি আপুনি মেথছ উইক আছে ঠিক আছে আৰু কিন্তু ৰিডিং কম্প্ৰিহেনশ্যনটো মই কওঁ ছল্ভ কৰিব অলপ চেষ্টা কৰিব কিয় কি ৰিডিং কম্প্ৰিহেনশ্যনটো নহয় বহুত মাৰ্ক মানে ভাল মাৰ্ক আহে এইটোৰ পৰা যদি আপুনি ভালকৈ পঢ়িব জানে কিন্তু মেইন কথা এইটোৱে হ'ল যে ডাঙৰ পেছেজটো পঢ়ি কিনে আপুনি কিমান বুজিব পাৰি আছে সেইটোৰ ওপৰত বহুত মেটাৰ কৰে আৰু মই সেইটোৱে ক'ম চ' অলপ ৰিডিং কম্প্ৰিহেনশ্যনটোৰ ওপৰত মেহনত কৰিব ৰিজনিঙৰটো মেহনত কৰিবই এতিয়া মই চৰ্চটো ক'ব পাহৰি গৈছোঁ ন চৰ্চ আপুনি ক'ৰ পৰা পাব ক'ব গ'লে মই ইয়াত লিখিব অলপ যত্ন কৰিম মেথছ কাৰণে ন আপোনাৰ যদি মেথছ বেচিক মই যোনকেইটা কৈছোঁ সেইকেইটা যদি কৰিব বিচাৰে তাৰ আগতো মই এটা কথা কৈ দিওঁ মেথছত নহয় মই মেথছ কিয় বেয়া পাওঁ কিয় কি নাম্বাৰ ছিষ্টেম মোৰ দ্বাৰা কেতিয়াও নহয় সঁচা ক'ব গ'লে মই মেথছ একদম বেয়া পাওঁ জাষ্ট বিকজ অফ দ্য নাম্বাৰ ছিষ্টেম এই নাম্বাৰ ছিষ্টেম আজি পৰ্যন্ত মই বুজিয়ে পোৱা নাই যে কি হয় বস্তুটো যিমান বাৰে পঢ়োঁ সিমানবাৰ পাহৰি যাওঁ চ' সেইকাৰণে মই মেথছ বেয়া পাওঁ এতিয়া হ'লেও মেথছৰ এইকেইটা যোনকেইটা টপিক কৈছোঁ বা নাম্বাৰ ছিষ্টেমেই হওক যদি আপোনাৰ বুজিব আছে নহয় মই বেংকিঙৰ চ'ৰ্চটো অলপ বেছি ফ'ল' কৰোঁ বেংকিঙৰ চ'ৰ্চত কি ভাল হয় মানে কি কয় আপোনাৰ ট্ৰিপছ এণ্ড ট্ৰিক্সটো বহুত মানে নিট এণ্ড ক্লিন থাকে সিহঁতৰ আৰু ফটককৈ আপুনি কুৱেশ্যনকেইটা কৰিব পাৰে ইয়াত মই আৰু এটা টপিক সোমাব পাহৰি গৈছোঁ 9 ডেট ইজ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন জানিব লাগিব কিন্তু দেই সাংঘাতিক ইম্পৰ্টেণ্ট কিন্তু ৰেচিঅ' এণ্ড
ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন ঠিক আছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন জানিলে আপোনাৰ ক'ত হেল্প হ'ব ফাৰ্ষ্টটো আপোনাৰ কি কয় পাৰ্চেণ্টেজ চৰি আৰু এটা আছে পাৰ্চেণ্টেজ ঠিক আছে পাৰ্চেণ্টেজ চ' 10টা টপিক ক'লোঁ আৰু ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন যদি আপুনি পাৰে তে পাৰ্চেণ্টেজটো আপোনাৰ হ'বই লগত এই ডাটা ইণ্টাৰপ্ৰিটেশ্যনটো আপোনাৰ হৈ যায় ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনটো আপুনি যদি জানে ঠিক আছে চ' ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট মানে আনস্কিপেবল যদি মেথছত যদি কয় কিউকি ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন যদি জানে নহয় টিপছ এণ্ড ট্ৰিক্স আপুনি ৰেচিঅ' প্ৰপৰ্শ্যন দি ইউজ কৰি ভালকেইটা কুৱেশ্যন কৰিব পাৰে ইনফেক্ট এইকেইটা কুৱেশ্যনো আপুনি ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ ফৰ্মুলা ইউজ কৰি আনচাৰ ওলাব পাৰিব ঠিক আছে চ' মই এতিয়া ৰিচৰ্চকেইটা কৈ দিওঁ ৰিচৰ্চ কাৰণে মই ক'ব আছিলোঁ যে মেথছৰ কাৰণে আপুনি কৌশিক ছাৰক ফ'ল' কৰিব পাৰে চাগে তেখেতৰ নাম কৌশিক দেই কেৰিয়াৰ ডিফাইনাৰ বুলি কৈ চেনেল আছে আৰু ৰিজনিং কাৰণে নহয় অংকুশ লাম্বা ছাৰ ফ'ল' কৰিব পাৰে এইকেইটাৰ যেতিয়া আপুনি চেনেল চাব বা ভিডিঅ'টো চাব নহয় টান কুৱেশ্যন নকৰিব ইজি কুৱেশ্যনটো কৰিব মানে 4-5টা যোনকেইটা ইজি থাকে ষ্টাৰ্টিং সেইকেইটা কৰিব আৰু সিহঁতে যি হিচাপে কনচেপ্টটো ইমান ভালকৈ বুজাই দিয়ে ন যিহেতু এইকেইটা হ'ল বেংকিং চেনেল ঠিক আছে মানে বেংকিং এক্সাম কাৰণে প্ৰিপেয়াৰ কৰোৱা টিচাৰ্ছ হয় কিন্তু সিহঁতে যি হিচাপে বুজাই দিব নহয় আপোনাৰ কাৰণে আপোনাৰ মানে চি ছেট কাৰণে টেনশ্যন নহ'ব আৰু মই এইটোৱে ছাজেষ্ট কৰিম আৰু ৰিডিং কম্প্ৰিহেনশ্যন কাৰণেতো মই আপোনাৰ কাৰণে এইটোৱে ছাজেষ্ট কৰিম কিয় কিবা যদি বুক আছে ক'লে এটা পাৰ্চেছ কৰি কিনে আপুনি ট্ৰাই কৰক বা নহ'লে UPSCৰ PYQ ট্ৰাই কৰক যিহেতু UPSCৰ PYQত মানে অলপ বেছি টান থাকে RC চ' সিমান টানটো নাহে আমাৰ APSCত কিন্তু হ'লেও এবাৰ যিহেতু পোষ্ট কম আছে চ' অলপ ট্ৰাই কৰিব ভালকৈ প্ৰিপেয়াৰ কৰা আৰু মই এটাই ক'ম যে যেতিয়া RC কৰিব নহয় ৰিডিং কম্প্ৰিহেনশ্যনটো ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যনতো কিন্তু আমাৰ GS 1ত যেনেকৈ আমি এক্সট্ৰিম এণ্ড নন এক্সট্ৰিম ওলাও নহয় সেই এক্সট্ৰিম এণ্ড নন এক্সট্ৰিম ৱৰ্ডছকেইটা বিচাৰিব কিন্তু এক্সট্ৰিম এণ্ড নন এক্সট্ৰিম অ'কে এতিয়া এক্সট্ৰিম এণ্ড নন এক্সট্ৰিম এতিয়া কিমান মানুহে বুজি পায় নাপায় মই নাজানো এক্সট্ৰিম এণ্ড নন এক্সট্ৰিম মানে অল হ'ব ঠিক আছে নান হ'ব ঠিক আছে ন' হ'ব ঠিক আছে কেন হ'ব ঠিক আছে এইকেইটা আৰু এক্সট্ৰিম এণ্ড নন এক্সট্ৰিম চ' পজিটিভ এণ্ড নেগেটিভ ষ্টেটমেণ্ট চ' পজিটিভ ষ্টেটমেণ্টত মানে কাৰেক্ট হোৱা চান্সেছ বেছি থাকে নেগেটিভ ষ্টেটমেণ্টত অলমষ্ট 99% চান্স থাকে যে সেইটো ৰং হ'ব ঠিক আছে আনটিল এণ্ড আনলেছ দ্য ফেক্ট ইজ গিভেন চ' সেইটোৱে কাৰণে আমি এই ফৰ্মুলাটো আমি GS 1তো এপ্লাই কৰোঁ এণ্ড GS 2তো এপ্লাই কৰোঁ যোনটো কুৱেশ্যন আমি জানো যোনটো কুৱেশ্যন আমি নাজানো চ' আজিৰ ভিডিঅ' এইটোলৈয়ে আছিলে মই আশা কৰোঁ আপোনাৰ এতিয়া ভাল পাইছে অল দ্য ভেৰি বেষ্ট আৰু পষ্টটো যিহেতু বহুত কম আছে চ' ভালকৈ পঢ়িব আৰু সেই নোটছৰ কাৰণে মই অলৰেডি কৈছোঁ নোটছ এভেইলেবল আছে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম কালচাৰৰ এণ্ড ইণ্ডিয়ান জিঅ'গ্ৰাফী মেপিং হিচাপত নোটছটো আছে ঠিক আছে 18 পেজৰ নোটছ আছে ভালকৈ আপোনাৰ হৈ যাব একদম মিনিমাল প্ৰাইচত মই এভেইলেবল কৰাইছোঁ PDF ফৰ্মেটত পাই যাব যদি আপোনাৰ লাগে আপুনি লিংকটো দি জইন কৰক আৰু আপোনাৰ সিহঁতৰে হেল্প হ'ব সেইটোৱে কথা চ' থেংক ইউ ছ' মাছ ওৱান্স এগেইন এণ্ড অল দ্য বেষ্ট ষ্টাডি হাৰ্ড